যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ 5জনকৈ সফল ডেকা ইতিমধ্যে জীৱন দিলে। 5জন সফল ডেকা গুলিয়াই হত্যা কৰিলে। তাৰ পিছত কিন্তু অসমৰ মানুহে আজিলৈকে কাম আনি লোৱা নাই। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে আমি বাৰম্বাৰ কৈছিলোঁ যে লাখে লাখে বাংলাদেশী লোকে অসমত নাগৰিকত্ব পাব, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে অসমৰ মানুহৰ জাতি ধৰ্ম নিৰ্বিশেষে অসমৰ মানুহৰ সহমতক নামানি তেওঁলোকে জোৰ জবৰদস্তি জাপি দিলে। আজি জাপি দিয়াৰ পিছত 17 জুলাইত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিখন জিলা DC SP লৈ নটিচ দিছে যে মুছলমানক বাদ দি অসমত থকা একেদিনাই 69,500 মানুহৰ নাগৰিকত্ব কেছ উঠাই ল'ব লাগে। অৰ্থাৎ 17 জুলাইত একেদিনাখনেই 69,500 মানুহে বিদেশী মানুহক এই বিজেপি চৰকাৰে নাগৰিকত্ব দিছে। তাৰপিছত আমি আৰু এটা কথা কৈছিলোঁ যে তেওঁলোকে কাট অফ ডেট দিছিলে যে 2014 চনৰ 31 ডিচেম্বৰ, কিন্তু আজি দুদিন পূৰ্বে আপোনালোকে দেখিছে কেন্দ্ৰীয় চৰকাৰে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ এক্সামশ্যন অৰ্ডাৰ 2025 আনিছে। আনি কৈছে যে এতিয়া 14 চন নহয়, 2024 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে যিমানবিলাক বিদেশী অসমত আছে তেওঁলোকক নাগৰিকত্ব দিব। কাইলৈ নৰেন্দ্ৰ মোদী গোলাঘাটলৈ আহিব। আমাৰ নৰেন্দ্ৰ মোদীক স্পষ্ট কথা, তুমি কোনখন মুখেৰে কৈছিলা 16 মে'ৰ পিছত বিদেশী যাব বুলি? ইয়াত নাটক কৰিবলৈ আহিছা। আমাৰ NRLৰ জৰিয়তে আমাৰ সম্পদ লাগে, কিন্তু আমাৰ ওপৰত বিদেশী জাপি দিব। আমি এইটো কেতিয়াও মানি নলওঁ। নৰেন্দ্ৰ মোদীয়ে কৈছিলে 16 মে'ৰ পিছত বিদেশী যাব। তাৰপিছত কেনেকৈ 69,500 হিন্দু বঙালী অসমত নাগৰিকত্ব পাব? কেনেকৈ আৰু 10 বছৰ পিছুৱাই 14ৰ পৰা 24লৈ কৰি দিয়া হৈছে? আমি কেতিয়াও মানি নলওঁ। আজি 6 জনগোষ্ঠী অসমৰ 47% মানুহে আন্দোলন কৰিছে। 47% OBC মানুহে কৈছে যে আমি অসমত ভালকৈ খাবলৈ পোৱা নাই, থাকিবলৈ পোৱা নাই, আমি অসুৰক্ষিত, আমাক জনজাতি লাগে। আজি 40 লাখ অসমৰ নিবনুৱা। আজিৰ দিনটোত অসমৰ 100জন মানুহৰ 28জন মানুহৰ নিজৰ বুলিবলৈ এডৰাও মাটি নাই। আজিৰ দিনটোত চাকৰি নাই, বাকৰি নাই, মূল্য বৃদ্ধি জুৰুলা হৈছে। আজি ইয়াত নগাই আমাৰ অসমৰ মাটি কাঢ়ি লৈছে। আমাৰ অসমৰ মানুহক মাটিৰ পট্টা দিব নোৱাৰে। তাৰপিছত নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ বঙালী আনিব অসমলৈ। আমি এইটো কেতিয়াও মানি নলওঁ। কাইলৈ নৰেন্দ্ৰ মোদী আহিছে, আমি স্পষ্টকৈ কৈছোঁ, তোমাৰ কাইলৈ আমি শান্তিত মিটিং কৰিবলৈ নিদিওঁ। যি পৰিস্থিতি হয় হ'ব। নৰেন্দ্ৰ মোদীয়ে কাইলৈ শান্তিৰে মিটিং কৰিব নোৱাৰে, আমি স্পষ্ট কৈছোঁ। আজি আমি কলা পতাকা প্ৰদৰ্শন কৰিছোঁ, কাৰণ নৰেন্দ্ৰ মোদীয়ে মিছা কথা কৈছে। নৰেন্দ্ৰ মোদীয়ে NRLত সম্পদত চকু দিয়ে, কিন্তু আমাৰ ওপৰত বিদেশী জাপি দিয়ে। আমি কেতিয়াও মানি নলওঁ।